dear learners and viewers. Welcome back to my usual learning channel. I hope you are all fine. Today I am going to teach you the predicate and subject of a sentence. I hope this class will more helpful to you if you watch from first to last, and do not forget to subscribe my channel. Now let us discuss. আজি মোৰ এই ক্লাছৰ মূল আলোচ্য বিষয় হৈছে সেন্টেন্স এডিট সাবজেক্ট আৰু প্ৰেডিকেট সম্পৰ্কে। গতিকে এই সম্পৰ্কে মই বিস্তাৰিত আলোচনা কৰিম যে এটি ইংৰাজী প্ৰতিটো বাক্যতেই অৰ্থাৎ ইংৰাজী ভাষাৰ প্ৰত্যেক বাক্যতেই দুটা অংশ থাকে। এটা অংশটো হৈছে সাবজেক্ট, আনটো হৈছে প্ৰেডিকেট। সাবজেক্টত থাকে নাউন প্ৰনাউনৰ ইকুইভেলেণ্ট অৰ্থাৎ নাউন নাইবা প্ৰনাউন নাইবা নাউনৰ সমজাতীয় ৱাৰ্ড থাকে, আৰু আনটো অংশত থাকে ফাইনাইট ভাৰ্ব। গতিকে প্ৰতিটো ইংৰাজী বাক্যত দুটা অংশ সাবজেক্ট আৰু প্ৰেডিকেট থাকে। যে ইন ইংলিছ ল্যাঙ্গুয়েজ a sentence has two principal parts. One part is subject and another part is predicate. Subject must contain noun, pronoun or noun equivalent, and the predicates must have a finite verb. Okay, বুজিব পাৰিছা? যে এতিয়া মই এটি বাক্য লিখিছোঁ, সাবজেক্ট আৰু প্ৰেডিকেট এইটো তোমালোকৰ স্পষ্টভাৱে কাক কয়, সাবজেক্ট আৰু প্ৰেডিকেট কাক কয় এই বাক্যটো লক্ষ্য কৰা। যে মই ইয়াত বাক্যটো লিখিছোঁ যে মহাত্মা গান্ধী ইজ কল্ড দি ফাদাৰ অফ দ্য নেশ্যন। মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কোৱা হয়। এই বাক্যটোত দেখা যে মহাত্মা গান্ধীৰ সম্বন্ধে কিবা কোৱা হৈছে। যেতিয়া যাৰ বিষয়ে কিছু কোৱা হয় তেতিয়া তাক সাবজেক্ট বুলি কোৱা হয়। আৰু দ্বিতীয় অংশটোত যে ইজ কল্ড দি ফাদাৰ অফ দ্য নেশ্যনত মহাত্মা গান্ধী সম্পৰ্কে কোৱা হৈছে, গতিকে মহাত্মা গান্ধী সাবজেক্ট। আৰু সাবজেক্টৰ বিষয়ে যেতিয়া কিছু কোৱা হয় তেতিয়া তাক প্ৰেডিকেট বুলি কোৱা হয়। গতিকে ইজ কল্ড দি ফাদাৰ অফ দ্য নেশ্যন এইটো এই সেন্টেন্সটোৰ প্ৰেডিকেট। মই আকৌ কৈছোঁ যে বাক্যত সাবজেক্ট আৰু প্ৰেডিকেট কাক কয়? যেতিয়া বাক্যত যাৰ বিষয়ে কোৱা হয় তেতিয়া তাক সাবজেক্ট বুলি কোৱা হয়। অৰ্থাৎ ভাৰ্ব, বাক্যত এটি ভাৰ্ব উলিয়াই সেই ভাৰ্বক হু বা হোৱাট বুলি প্ৰশ্ন কৰিলে যি উত্তৰ পোৱা যায় সেইটো হৈছে সাবজেক্ট। গতিকে যে সেন্টেন্সত যাৰ বিষয়ে কোৱা হয় তাকে কোৱা হয় সাবজেক্ট, আৰু সাবজেক্টৰ বিষয়ে যেতিয়া কিবা কিবি কোৱা হয় তেতিয়া কোৱা হয় প্ৰেডিকেট। অ'কে, মই এনেকৈ ক'ব পাৰোঁ ইংৰাজীত যে দি সাবজেক্ট of a sentence that is said to be something is called a subject, and the sentence is said to be about a subject is called a predicate. যে এই বাক্য মই ইয়াত কিছু বাক্য লিখিছোঁ, এটা তালিকা প্ৰস্তুত কৰিছোঁ। এই তালিকা নোট দ্য ফলোইং লিষ্ট। এই লিষ্টটো তোমালোকে অলপ লক্ষ্য কৰা। মই আগেয়ে কৈছোঁ যে সাবজেক্ট
সাবজেক্টটো এটা ৱাৰ্ড হ'ব পাৰে, এটাতকৈ বেছি ৱাৰ্ডত হ'ব পাৰে, নাইবা নাউন জাতীয় বা সমজাতীয় ৱাৰ্ডো হ'ব পাৰে। অৰ্থাৎ নাউন সমজাতীয় ৱাৰ্ডবিলাক হৈছে জেৰাণ্ট, ইনফিনিটিভ আদি। যে মই ইয়াত লিখিছোঁ যে ছাবজেক্ট আৰু প্ৰেডিকেট ভাগ কৰা হৈছে। যে ইয়াত বাক্যটো প্ৰথম বাক্যটো দেখা যে গড ইজ অমনিচিয়েণ্ট, ঈশ্বৰ সৰ্বত্ৰ বিৰাজমান। ইয়াত দেখা যে এই গডটো এইটো ইয়াৰ বিষয়ে কোৱা হৈছে, এই ছাবজেক্টৰ বিষয়ে এইটো কোৱা হৈছে। গতিকে ইজ অমনিচিয়েণ্ট হৈছে প্ৰেডিকেট, আৰু প্ৰেডিকেটত থাকিব তোমাৰ ভানিট ভাৰ্ব, আৰু ছাবজেক্টত থাকিব তোমাৰ নাউন, প্ৰনাউন নাইবা নাউন ইকুইভেলেণ্ট ৱাৰ্ড। যে দ্বিতীয় বাক্যটো দেখা এইটো এটা ফ্ৰেজ যে সাহিলছ ব্ৰাদাৰ ইজ প্লেইং ক্ৰিকেট ভেৰি ৱেল। সাহিলৰ ভায়ে এতিয়া ভালকৈ ক্ৰিকেট খেলি আছে। গতিকে ইজ প্লেইং এইটো হৈছে ভানিট ভাৰ্ব। গতিকে এইটো হৈছে প্ৰেডিকেট, আৰু সাহিলছ ব্ৰাদাৰ এইটো হৈছে ছাবজেক্ট। তাৰ পিছৰ বাক্যটো দেখা যে একাধিক ৱাৰ্ডো থাকিব পাৰে। যে ইয়াত মই লিখিছোঁ যে দি ৱেইট অফ এ ক্ৰিকেট বল ইজ 150 গ্ৰামছ। এটা ক্ৰিকেট বলৰ ওজন হৈছে 150 গ্ৰাম। গতিকে দি ৱেইট অফ এ ক্ৰিকেট বল, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, এই ছটা ৱাৰ্ডেৰে ইজ ভাৰ্বৰ ছাবজেক্ট হৈছে। অৰ্থাৎ একাধিক ৱাৰ্ডে আমাৰ ছাবজেক্ট এইটো হ'ব পাৰে। গতিকে দি ৱেইট অফ এ ক্ৰিকেট বল ইজ 150 গ্ৰামছ। গতিকে দি ৱেইট অফ এ ক্ৰিকেট বল এইটো হৈছে এটা ছাবজেক্ট, এইটো ছাবজেক্ট, আৰু ইজ 150 গ্ৰামছ এইটো হৈছে প্ৰেডিকেট। ঠিক এতিয়া দেখা যে ৰিডিং ইজ এ গুড হেবিট, পঢ়ন এটা ভাল অভ্যাস। ইয়াত ৰিডিংটো ছাবজেক্ট, আৰু ইজ এ গুড হেবিট এইটো হৈছে প্ৰেডিকেট। এই ইয়াত ৰিডিংটো এইটো এটা নাউন নহয়, এটা নাউন জাতীয়, নাউন ইকুইভেলেণ্ট। অৰ্থাৎ দিছ ইজ জেৰাণ্ট। আমি জানো জেৰাণ্ট আৰু ইনফিনিটিভ এইবিলাক কি হয় যে নাউনৰ সমপৰ্যায়ৰ কাম কৰে। ৰিডিং ইয়াত এটা জেৰাণ্ট, গতিকে ই নাউন ইকুইভেলেণ্ট। গতিকে ৰিডিংটো হৈছে ছাবজেক্ট, ইজ এ গুড হেবিট এইটো হৈছে প্ৰেডিকেট। এতিয়া টু ছুইম ইজ এ ফান, সাঁতোৰা এটা আমোদজনক। সাঁতোৰা এটি আমোদজনক। তেনে টু ছুইম ইজ এ ফান, টু ছুইম এইটো এটা ইনফিনিটিভ। গতিকে ইনফিনিটিভ নাউনৰ সমপৰ্যায়ৰ কাম কৰে। গতিকে টু ছুইম হৈছে ছাবজেক্ট, আৰু ইজ এ ফান হৈছে প্ৰেডিকেট। এতিয়া লক্ষ্য কৰা যে ইম্পেৰেটিভ চেণ্টেন্সত আমি জানো সদায় ইউ আণ্ডাৰষ্টুড থাকে, অৰ্থাৎ ইউটো উজ্জ্ব থাকে, ইউটো দেখা নাযায়, ছাবজেক্টটো দেখা নাযায়। ইম্পেৰেটিভ চেণ্টেন্স হ'লে তেনেহ'লে কাম হিয়াৰ, গ' দিয়াৰ, ডু ইট, এইবিলাক ইম্পেৰেটিভ চেণ্টেন্স। গতিকে ইম্পেৰেটিভ চেণ্টেন্সৰ ছাবজেক্টটো উজ্জ্ব থাকে, আৰু ইউ এই ছাবজেক্টটো আমি ইম্পেৰেটিভ চেণ্টেন্সত ব্যৱহাৰ নকৰোঁ। তেনেহ'লে ইম্পেৰেটিভ চেণ্টেন্সত ইউ হ'ব ছাবজেক্ট, আৰু কাম হিয়াৰ হ'ব প্ৰেডিকেট। তেনেহ'লে আজি মই তোমালোকৰ বাক্যত যে দুটা অংশ থাকে, এটি অংশৰ নাম ছাবজেক্ট, আনটো অংশৰ নাম হৈছে প্ৰেডিকেট। গতিকে ছাবজেক্ট আৰু প্ৰেডিকেট কাক কয় এই সম্পৰ্কে মই বিস্তাৰিত আলোচনা কৰিলোঁ। মই আশা কৰোঁ তোমালোকে এই আলোচনাখিনি বুজিব পাৰিছা। এই পৰৱৰ্তী ক্লাছ শুনাৰ তোমালোকৰ আমন্ত্ৰণ থাকিল। এইখিনি সময়ত মে গড গিভ ইউ অল ৱেল এণ্ড ছেভ দ্য পেণ্ডেমিক কৰোনা ভাইৰাছ, এণ্ড আই also wish you have a nice and happy day. Thank you very much for watching my video. Bye bye.